জনতা পাৰ্টিৰ তামুলপুৰ জিলাৰ কাৰ্যনিৰ্বাহক সভা খুব সুন্দৰ পৰিৱেশত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত আৰু আমি কিদৰে আমাৰ সংগঠন তৃণমূল পৰ্যায়ত আৰু অধিক শক্তিশালী কৰিম এই সম্পৰ্কত বিস্তৃতভাৱে চৰ্চা চলি আছে আৰু আমি সকলোৱে সংকল্প লৈছোঁ যে ২৬ত বিজেপি নেতৃত্বত এখন NDA চৰকাৰ অসমত তৃতীয় কাৰ্যকালৰ বাবে আমি ৰাইজৰ আশীৰ্বাদ যাতে লাভ কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে দেহে কেহে অহা ১০০টা দিন বা ১০০টা দিনৰ হয়তো কমো হ'ব পাৰে এতিয়া গতিকে আগন্তুক সময়খিনি আমি সৰ্বশক্তিৰে আৰু একেবাৰে যিমান পাৰোঁ বিশ্ৰামহীনভাৱে আমি কাম কৰি যাম আৰু BTCটো আমি ১৫টা যি আমাৰ সমষ্টি আছে ১৫টাই যাতে NDAৰ পক্ষলৈ আহিব পাৰে তাৰ কাৰণেও BTCত আমি আমাৰ ট্ৰিপল ইঞ্জিনৰ যি চৰকাৰ ক'ব গ'লে দিল্লী চৰকাৰ দিছপুৰৰ চৰকাৰ আৰু কোকৰাঝাৰ চৰকাৰ তিনিখন চৰকাৰ মিলি আমি কাম কৰি আছোঁ সময় আহিব বিজেপিটো কম বিজেপিক লাগে অসম গণ পৰিষদে 40খন এখন বিচাৰি আছে এই মুহূৰ্তত ইলেকশ্যনৰ আগত চবেই বিচাৰিবই আৰু সকলোৰে অধিকাৰ আছে বিচৰা গতিকে ইলেকশ্যনৰ টিকট বিচৰা ইলেকশ্যন জিকা দুইটা সমান্তৰালভাৱে সমানে মানে ৰাইজৰ সন্মুখত থাকিব লাগিব গতিকে গোটেই কথাখিনি আলোচনা কৰিলে আমি সিদ্ধান্ত ল'ম চাই লওঁ আমি কৈছোঁৱেই আমি বহুত দিনৰ পৰা কৈছোঁ BTCৰ স্বাৰ্থত যদি দুইটা দল NDAত থাকে আমাৰ কোনো আপত্তি নাই সেইটো তেওঁৰ কথা এইটো তেখেতৰ কথা এইটো সিদ্ধান্ত লোৱা নাই এতিয়াও আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।